কলগাছিৰ খেলিগাঁৱত ভূমি বেদখলৰ চেষ্টা পিংকি বেগম নামৰ এগৰাকী মহিলাৰ। মুছলিম উদ্দিন আৰু ৰাজু আহমেদৰ উপযুক্ত দলিল থকা স্বত্বেও পিংকি বেগমে নিজৰ মাটি বুলি দাবী কৰি চলাইছে হাৰাশাস্তি। প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰিছে মুছলিম উদ্দিন আৰু ৰাজু আহমেদে। এতিয়া আমি যে হাৰাশাস্তি হৈ আছো, আমি ৰেজিষ্টাৰ চাবকালত দলিল লৈছো, আমাক কিয় হাৰাশাস্তি কৰি আছে এইটো আমি উচিত ন্যায় বিচাৰ খোজো। বৰপেটা জিলাৰ কলগাছিৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত খেলিগাঁৱত চলিছে মাটি বিবাদৰ ঘটনা। নিজৰ নামৰ মাটি তথা উপযুক্ত দলিল থকা স্বত্বেও বেলেগে বেদখল দিয়াৰ চেষ্টা চলাইছে বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে খেলিগাঁৱৰ 82 নং পাট্টাৰ 1 চনা মাটি 1974 চনত মনছৰ আলীৰ পৰা 2.5 বিঘা মাটি মুছলিম উদ্দিনে দলিল কৰি কিনি লৈছে। কিন্তু মাটি কিনাৰ 50 বছৰ পাৰ হোৱাৰ পিছত হঠাৎ মনছৰ আলীৰ কন্যা পিংকি বেগমে তাইৰ পিতৃৰ মাটি বলপূৰ্বকভাৱে বেদখল কৰিছে বুলি থানাত এজাহাৰ দাখিল কৰিছে মহিলাজনীয়ে। ইফালে একেখন গাঁৱৰে মৃত শ্বহীদুল ইছলাম নামৰ ব্যক্তিয়ে আবু বকৰ নামৰ ব্যক্তিজনৰ পৰা 1984 চনত 1.5 বিঘা মাটি বিভাগীয় নিয়ম অনুযায়ী কিনি লৈছে বুলি জানিবলৈ দিয়ে পুত্ৰ ৰাজু আহমেদে। উক্ত মাটিখিনিও বেদখল দিয়া বুলি মনছৰ আলীৰ কন্যা পিংকি বেগমে বিভিন্ন সময়ত মাটি এৰি দিব লাগে বুলি ভাবুকি দি থকাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে ৰাজু আহমেদ আৰু মুছলিম উদ্দিনৰ উপযুক্ত জমাবন্দী আৰু ৰেজিষ্টাৰ দলিল থকা স্বত্বেও কি কাৰণত মাটি বেদখল দিয়াৰ চেষ্টা চলাইছে পিংকি বেগমে। কি কাৰণত বাৰে বাৰে মহিলাজনীয়ে মাটিখিনি খালী কৰি দিয়াৰ বাবে ভাবুকি দি থাকে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। সেই ভুক্তভোগীয়ে ন্যায় পোৱাৰ লগতে মহিলাগৰাকীয়ে মিছা অপবাদ দিছে, সেয়েহে ন্যায় বিচাৰিছে ভুক্তভোগীয়ে। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। 1974 চনে মনছৰৰ পৰা 2.5 বিঘা মাটি আমি চাবকলা ৰেজিষ্টাৰ দলিল কৰি লৈছোঁ। একটা দলিলত আছে 1 বিঘা আর এক দলিল আছে 1.5 বিঘা কলগাছিৰ পৰা দলিল কৰি লৈছোঁ। আজি 50 বছৰ হৈ গ'ল দলিল লোৱাৰ। ইয়াৰ মাজত আমাৰ ওপৰত কোনো দাবীও কৰা নাই, একো কোৱাও নাই, শুনাও নাই, জানাও নাই। এতিয়া এই 1 মাহমান হ'ল মনছৰৰ বোলে ছোৱালী এটা আছিল পিংকি বেগম, আৰু এতিয়া নাম থৈছে পিংকি দাস, হিন্দু মানুহৰ লগত বিয়া বহিছে। তেওঁ আহি কলগাছি থানাত আমাৰ এগনেষ্টত কেছ কৰিছে যে আমি বোলে তেখেতৰ মাৰি এনে জোৰ প্ৰয়োগ কৰি দখল কৰি খাই আছোঁ। ওচি আহিল, আহি আমাক মাতি থৈ গ'ল, আমি কাগজ পাতি লৈ গ'লোঁ। ওচি ছাৰৰ কাগজ পাতি দেখিছে, আৰু সেই পিংকি দাসৰ স্বামী উকিল হাইকোৰ্টৰ, তেওঁ দেখিছে। তেওঁ দেখি কৈছে নাই এইটোতো ঠিকেই আছে, চাবকলা ৰেজিষ্টাৰ দলিল আছে, ঠিকে আছে। আৰু এই ৰাজু যিটো ক'লে, ৰাজুৰ পিতাকৰ নাম আছিল শ্বহীদ আলী। শ্বহীদ আলী কিনিছে 1.5 বিঘা আবু বাক্কাৰৰ পৰা। আবু বাক্কাৰৰ পিতাৰ নাম হ'ল আনোৱাৰ মাষ্টাৰ, আৰু আবু বাক্কাৰ লৈছিল চামাতৰ পৰা। চামাতে কিনিছিল মনছৰৰ পৰা, এই যি আচল মালিক, তাতো 3 বেচা কিনি হৈ গৈছে। আৰু মইতো সেই মনছৰে নিজেই বিক্ৰী কৰি গৈছে, মনছৰে নিজেই দলিল দি গৈছে। আৰু 1 বিঘা মনছৰে বেচিছিল সিৰাজৰ ওচৰত, সিৰাজে বেচিছে চাইবুলৰ ওচৰত, চাইবুলে বেচিছে আবু তালেব মাষ্টাৰৰ ওচৰত। মনছৰ মাটি আছে 7 বিঘা 2 কাঠা মাটি, তাৰ মাজত বেচা হৈছে 5 বিঘা 5.5 বিঘা, 5 বিঘাই বেচা হৈছে না। আছে এই চামৰ মূৰত পথাৰত 2 বিঘা 2 কাঠা আছে, এতিয়াও মাটি আছে। সেইখিনি আব্দুল হাই খাই আছে। সেইটো তেখেতৰ লগত কৈছোঁ যে আমি কিনা নাই, এনে 15,000 টকা দিছোঁ। তেওঁ কৈছে 20,000, আৰু মনছৰৰ ল'ৰা কৈছে 15,000 লৈছোঁ। মনছৰৰ ছোৱালী এতিয়া কিয় দাবী কৰি আছে? মনছৰৰ ছোৱালী দাবী কৰি আছে এইটো নাজানো। আমাৰখিনিয়ে দাবী কৰি আছে, মিছা মিছি আমাক হাৰাশাস্তি কৰি আছে। 2 দিন আমাক কলগাছি মাতি লৈ গ'ল, আমি গ'লোঁ, আমি ৰেকৰ্ড পাতি দেখালোঁ। হাইকোৰ্টৰ উকিল তেওঁ নিজে চাইছে, তাৰ স্বামী বোলে, তেওঁ চাইছে। কিন্তু এই যিটো আব্দুল্লাই খাই আছে 2 বিঘা 2 কাঠা, আব্দুল্লাই কৈছে যে আমি অৱশ্য তাক এনে টকা দিছোঁ ৰমজানক, মনছৰৰ ল'ৰাক,
20,000 মঞ্চৰে লৰাই কৈছে ফোনত সিদিনা ক'লে আমাৰ আগত আমি নাজানো টকা লোৱাত সিদিনা শুনিলোঁ যে 15,000 লৈছোঁ আব্দুল্লাহিৰ পৰা। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি যে হাৰাশাস্তি হৈ আছোঁ, আমি ৰেজিষ্টাৰ চাবকালত দলিল লৈছোঁ, আমাক কিয় হাৰাশাস্তি কৰি আছে এইটো আমি উচিত ন্যায় বিচাৰ খোজোঁ। মুছলিম উদ্দিন আমাৰ মাটিটো কিনা হ'ল 74 চনত। আমাৰ 84ত মাটি কিনিছোঁ। কিনাৰ পিছত তাৰ পৰা আমি ঘৰ বাৰী বনাই এতিয়া বসবাস কৰি আছোঁ। আৰু এতিয়া মানে এই মাটি মানে যাৰ মালিক আছিল আগত তাৰ ছোৱালীয়ে মানে ভাবুকি দি আছে মাটি এৰি দিব লাগে, তেওঁৰ মানে দেউতাকৰ নামত মাটি আছে বোলে, সেনেকুৱা মাজে মাজে আহিখিনি ভাবুকি দি থাকে। 2 দিন থানা মানে ডাকি কলগেছিয়া থানাত লৈ গ'ল। লৈ যোৱাৰ পিছত আমাৰ ডকুমেণ্টছবিলাক দেখালোঁ। দেখাৰ পিছত সিহঁতে কৈ আছে এইবিলাক ডকুমেণ্টছ ভুৱা হয়, ডুপ্লিকেট হয়, SDC-ক মণ্ডলক পইচা দি এইবিলাক বনাইছে আৰু এতিয়া মানে কৈ আছে যে দম দি আছে মাটি এৰি দিব লাগে। কোনে কিনিছে মাটিখিনি? মাটিখিনি আমাৰ দেউতাকে কিনিছে। কি নাম? মৰহুম শহীদুল ইছলাম। কাৰ পৰা কিনিছে? কিনিছে আবু বক্কৰৰ পৰা। এতিয়া কি হৈছে? কিমানখিনি কিনিছে আপোনালোকে? আমি 1.5 বিঘা কিনিছোঁ। 1.5 বিঘাৰ আমাৰ ৰেজিষ্টাৰ দলিল আছে, জমাবন্দীত নাম আমাৰ মৃত্যু নামজাৰি আমাৰ গোটেইকেইটা ফেমিলিৰ উঠিছে, আৰু খাজনা আমিও দি আছোঁ, সব আছে ডকুমেণ্টছ, সব মানে কোনো ত্ৰুটি নাই, সব আছে ডকুমেণ্টছ। হাৰাশাস্তি কৰাৰ কাৰণটো কি আছে? হাৰাশাস্তি মানে সিহঁতে কৰি আছে, এইটো কিহৰ কাৰণে কৰি আছে সিহঁতে জানে, আমিতো নাজানো। হয়, আমি যাৰ পৰা মাটি কিনিছোঁ জীৱিত আছে। না তেওঁতো ঠিকে আছে, তেওঁকো লৈ গৈছিলোঁ সেইদিনা আমি থানাত, যে আমি ইয়াৰ পৰা মাটি কিনিছোঁ। সি কৈ দিলে যে হয় এইটো মাটি কিনাটো সত্য। তাৰপিছতো মানে এনেকুৱা কৰি আছে হাৰাশাস্তি। এতিয়া মানে আমি বিচাৰোঁ যে বস্তুটো মানে আমাৰ যিটো মিছা অপবাদ দি আছে এইটোৰ মানে উচিত বিচাৰ লাগে। আৰু সেইদিনা আহিছিল আপোনাৰ এই পিংকি বেগমে আহিছিল, আৰু তেওঁৰ হাজবেণ্ড কিবা কুমাৰ কিবা দাস আছে, সিয়ে আহিছিল।